हेलो एवरीवन वेलकम बैक टू माय चैनल। आज माछर एटा धुनिया रेसिपि आपनालोকৰ ওচৰলৈ আহিছো। सो आहक देरी नकराके भिडिओটো आरम्भ करूँ। फार्स्टते केराही गरम होৱাৰ পিছত পাঁচফোৰণ দি দিব আৰু লগতে পিয়াজ দিয়াৰ পিছত হালধি অকমান আৰু ইয়াত দিব নিমখ ভালদৰে লৰোৱাৰ পিছত জিকা দি দিব। জিকাটো একদম মিহি মিহিকে কাটিব আৰু জিকাটো বেছি পুৰত নলব, তেতিয়া মানে টেষ্টটো ইমান ভাল নালাগে, কিন্তু কলি কলি জিকা লৈ লব, তেতিয়া খাই ভাল লাগে। আৰু ইয়াত আমি বেলেগ মছলা ইউজ নকৰিম, ইয়াত অকমান জিৰা গুড়াহে দিম। আৰু এতিয়া মানে জিকাটো ভালকে ভাজ খোৱাৰ পিছত ইয়াত দিম মধুসোলং, তাৰ পিছত টেঙামৰা পাত আৰু বঙালী ধনিয়া দিম আৰু ধুনীয়াকে ভাজ খোৱালৈকে ভাজি থাকিম। फ्रेंड्स এইখিনি ভাজি গুটেইখিনি ভালকে ভাজ খোৱাৰ পিছত গৰম পানী দি দিব। গৰম পানী দি ধুনীয়াকে উতলাই লব। মই মানে দেখাবলৈ নহল, ডাইৰেক্ট উতলাটো দেখুৱাই লৈছো। আৰু ইয়াত দিম মই ভজা মাছ টুকুৰ। আপোনালোকে মাছটো ভাজিলে পুৰা ডিপ ৰঙা হোৱাকে নাভাজিব, নহলে তেতিয়া মাছৰ ভিতৰত ৰসটো সোমাই নাযায়, সো টেষ্ট নাহে। মাছ ভাজিলে একদম অলপ অলপকে ভাজিলে হৈ গল। তাৰ পিছত মই ইয়াত দি দিছো মাছ ফ্ৰাই কৰা মাছ আৰু ইয়াত ধুনীয়াকে উতলাই দি দিম। আৰু ইয়াত দিম আজি মানে ৰেচিপিৰ মেইন ইনগ্ৰেডিয়েন্ট, মানে সেইটো হল নেমু ৰস দি দিব লাগে। নেমু ৰস দি দিলে মানে কি হল, টেঙামৰা আছে আৰু ধনিয়া বন ধনিয়া আছে, মানে বঙালী ধনিয়া, আৰু ইয়াত টেঙা দি দিলে মানে মাছৰ জোল খুব টেঙা হয়, বেছি টেঙাও নহয়, মানে টেঙা হয়। আৰু মানে আজি তৰকাৰীটো হল টেঙা মাছৰ জোল, নামটো এতিয়াহে কৈছো, মই থাম্বনেইলত দিয়া নাই। এয়া চাওক, দেখিছেনে, বনাই হোৱাৰ পিছত দেখুৱাইছো। আৰু খাবলৈ খুবেই টেষ্টি হৈছিলে আৰু গৰমে গৰমে ভাতৰ লগত সাৰ্ভ কৰি আপোনালোকে খাব পাৰে। আৰু খাই হলে কেনেকা হৈছে আপোনালোকে বনোৱা সেইটো কমেন্ট কৰি জনাব। টিল দেন বাই বাই।